আমি সাধাৰণতে ছালখন ধুনীয়া দেখিবৰ বাবে মুখত নানা প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰোঁ হয়নে? কিন্তু এইবোৰে কেতিয়াও ছালখন দীৰ্ঘ সময়লৈ ধুনীয়া বা সুস্থ কৰি ৰাখিব নোৱাৰে, বৰঞ্চ ছালৰ উপকাৰহে কৰে। প্ৰকৃততে সুন্দৰ আৰু সুস্থ মসৃণ ছালৰ বাবে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। বহু পুৰুষ মহিলাক আপোনালোকে প্ৰকৃত বয়সতকৈ সৰু দেখাৰ এটা কাৰণ হ'ল তেওঁলোকৰ খাদ্য অভ্যাস। ছাল সুন্দৰ সুস্থ ৰাখিবলৈ আপোনাৰ খাদ্যত 4টা পুষ্টিকৰ উপাদান থকাটো সুনিশ্চিত কৰক। এক হ'ল ওমেগা 3 ফেটি এচিড। দেহত যদি ওমেগা 3 ফেটি এচিড কম হয় তেতিয়া ইনফ্লেমেশ্যন বেছি হয়, ফলত ছাল কোচ খায়, ৰুক্ষ হয়। গতিকে ওমেগা 3 ফেটি এচিড সমৃদ্ধ খাদ্য যেনে আখৰোট, ফ্লেক্স চিড, চিয়া চিড, পাম্পকিন চিড আদি আপোনাৰ আহাৰ তালিকাত যোগ দিয়ক। দ্বিতীয়তে ভিটামিন এ সমৃদ্ধ খাদ্য যেনে সেউজীয়া শাক পাচলি, বিলাহী, মিঠা আলু আদি খাওক। ই আপোনাৰ ছালক ইউভি ৰশ্মি তথা ৰ'দৰ তীব্ৰ পোহৰৰ পৰা হ'ব পৰা ক্ষতিৰ পৰা ৰক্ষা কৰিব। তৃতীয়তে ভিটামিন চি সমৃদ্ধ খাদ্য খাওক, নেমু, কমলা, অমিতা, মধুৰি নিতৌ খাওক। ভিটামিন এ আপোনাৰ ছালখন দ্ৰুতভাৱে সুস্থ হোৱাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। চতুৰ্থতে প্ৰটিনযুক্ত খাদ্য খাওক। আমাৰ ছালৰ সমস্যাৰ অন্যতম কাৰণ হ'ল খাদ্যত পৰ্যাপ্ত প্ৰটিনৰ অভাৱ। ছাল আৰু চুলিৰ সুস্থতাৰ বাবে কলাজেন, ইলাষ্টিন, কেৰাটিনৰ দৰে প্ৰটিনৰ অতি প্ৰয়োজন। গতিকে খাদ্য তালিকাত প্ৰটিন সদায় পৰ্যাপ্ত পৰিমাণে থকাটো বাধ্যতামূলক কৰি লওক।